চাওক আমাৰ এই আপোনালোকৰ ওচৰত এই বোধহয় 50 মিটাৰো নহ'ব তাত আমাৰ এজন যুৱক বহিছে আমাৰ যিটো পৰিবহণ বিভাগৰ যিটো আইন উলংঘা কৰি বুঢ়া আঙুলি দেখুৱাই তেখেতে ইয়াত ফাষ্টেগৰ বিজনেছ কৰি আছে তাত আমাৰ ক'বলগীয়া একোৱেই নাছিল যদিও ৰাইজৰ অসুবিধা হৈছিল তথাপি আমাৰ একোৱেই নাছিল ক'বলগীয়া তাত বাহিৰৰ পৰা ৰাতি ট্ৰাকবিলাক আহে দিনৰ ট্ৰাকবিলাক আহে যিহেতু এতিয়া বাছ ষ্টপ বুলি আছেই ইয়াত বাছ যেতিয়া ট্ৰাকবিলাক ৰখায় লাইন ট্ৰাকবিলাক ৰখোৱাৰ পিছত তেখেতে ড্ৰাইভাৰবিলাক দম দিয়ে ইয়াৰ পৰা আঁতৰি যাব লাগে যেতিয়া আঁতৰি যাব দম দিয়াত ইয়াত কেতিয়াবা আমি ড্ৰাইভাৰবিলাক পাওঁ ড্ৰাইভাৰবিলাক যেতিয়া আমাক আহি কয় তেতিয়া আমাৰ দুখ লাগে কাৰণ আমাৰ ঘৰৰ ওচৰত আমাৰ ইয়াত কোনোবাই প্ৰব্লেম পাব তাত আমিতো মানি ল'ব নোৱাৰি তেখেতক ব্যক্তিগতভাৱে আমাৰ ইয়াৰ পৰা মানুহ কেইজনমানে গৈ জনাইছে জনোৱাৰ পিছত তেখেতে নামানে এইটো তে আমাৰ এতিয়া আপোনালোকৰ জৰিয়তে আমি আমাৰ পুলিচ বিভাগক তথা চৰকাৰক অনুৰোধ জনাম এনেকুৱা বিজনেছ কৰা থকা মানুহক অতি শীঘ্ৰে সিহঁতক যাতে ইয়াৰ পৰা আঁতৰাই নি আমি কোৱা নাই তেখেতক বেলেগ ক'ৰবাত নিয়ে কিনে আমি কওঁ ইয়াৰ পৰা আঁতৰাই নি আমাৰ সোণাইবিল তিনিআলিৰ জেগা আছে তিনিআলি চেণ্টাৰতো বহিব পাৰে তাতো বহক আমাৰ আপত্তি নাই তেখেতে ইয়াতো বহিছে ইয়াতো আমাৰ আপত্তি নাছিল যদি ড্ৰাইভাৰবিলাক যদি সিহঁতে দম চম ধমকি চমকি নিদিলেহেঁতেন কাৰণ এইটো চৰকাৰৰ ৰুলৰ বাহিৰত পৰে আমি জনামতে কিন্তু তেখেতে ইয়াত বহিছে যেতিয়া ট্ৰাকবিলাক থাকেই তেতিয়া আৰু কিছুমান গাড়ী ৰখাই তেখেতে ফাষ্টেগৰ কাৰণে তেতিয়া মানুহৰ মানে বাইক এটা হওক চাইকেল এটা লৈ আহিবলৈ প্ৰব্লেম হয় তাৰপিছতো আমি কমপ্লেইন জনাই তাক কিন্তু কমপ্লেইন দিছোঁ আমাৰ বহুত বেয়া লাগিছে ড্ৰাইভাৰবিলাকক তেখেতে দম দিয়ে ট্ৰাকৰ ড্ৰাইভাৰবিলাকত বেয়াকৈ দম দিয়াৰ কাৰণে আমাক মানে বেয়া লাগিছে আপোনালোকৰ জৰিয়তে আমি পুলিচ প্ৰশাসনক তথা চৰকাৰক অনুৰোধ জনাম যে ইয়াৰ বিহিত ব্যৱস্থা কৰি দিয়ে যে জেগাখন যে মোকলাই দিয়ে এইটোতো আমিতো ভালকৈ জানো যে আমি জনামতে কেতিয়াও সম্ভৱ নহয় এইটো পৰিবহণ বিভাগৰ আইনৰ আওতাৰ বাহিৰত পৰে আৰু আমাৰ প্ৰশাসনে দেখি আছে দেখিও নেদেখাৰ ভাও ধৰি আছে সেইকাৰণে আপোনালোকৰ জৰিয়তে এই বস্তুটো সমাধান কৰক তেখেতকো বহাক ক'ৰবাত বহাক আপত্তি নাই আমাৰ আৰু ফাষ্টেগটো আমাৰ ইয়াত আমি জনামতে এইখিনি অকণ আঁতৰাই দিলেও হয় কাৰণ ইয়াত একদম মানে এনেকুৱা নহয় যে ইয়াতেই টোলগেট আছে বুলি ইয়াতেই বহক সোণাইবিলি আমাৰ জেগা আছে আমাক কওক না আমি জেগা মোকলাই দিম সোণাইবিল চেণ্টাৰতে জেগা আছে আমি মোকলাই দিম জেগা তেখেত বহিব পাৰে কিন্তু আমাৰ চবতকৈ আজি আপোনালোকক জনোৱাৰ উদ্দেশ্য মানে এটাই হ'ল ড্ৰাইভাৰবিলাকক যে বেয়াকৈ দম দিয়ে সেইটো কাৰণে আমাৰ দম দিয়াৰ অধিকাৰ ক'ত পালে সেইটো আমাৰ লাগে যিহেতু এতিয়া ৰাষ্ট্ৰীয় ঘাইপথৰ ইয়াত গাড়ী ৰাখিবই কাৰণ ইয়াত বাছ ষ্টপ আছেই বাছ ষ্টপ দেখিয়েই আৰু খালি ইয়াত নহয় এনেকুৱা বাছ ষ্টপ য'ত আছে এনেকুৱা ফ'ৰলাইনত এক্সট্ৰাকৈ জেগাও আছে তাত গাড়ী এইটো গাড়ী ৰখাৰ কাৰণে জেগা দিছে এইটো ইয়াত আমাৰ কিন্তু চাবৱে নাই ইয়াত কিন্তু ইয়াত গাড়ী চাড়ী পাৰ্কিং কৰাৰ কাৰণে দিছে তাত দিয়াৰ পিছত তেখেতে যেতিয়া ড্ৰাইভাৰবিলাক দম দিয়ে তেখেতৰ নিজৰ মুনাফাৰ কাৰণে এইটো আমাৰ বেয়া লাগিছে একদম 100% তেখেতে যিটো কৰি আছে ইয়াত মানে বগা চিনৰ বাহিৰত যিখিনি জেগা আছে তাতো বহিব নোৱাৰি হিচাপত তাত যিখিনি স্পেচ আছে তাতে মানে খোজকাঢ়ি যাবলৈ লাগিব কাৰণ আমি পকা দি খোজকাঢ়ি যাব নোৱাৰোঁ বগা চিনৰ বাহিৰত যিখিনি জেগা আছে সেইখিনি ফাষ্টেগ বহাব নোৱাৰে তেখেতে তথাপিও ৰাইজে আমি একো কোৱাই নাছিলোঁ যেতিয়া দেখিছোঁ না তেখেতে উল্টাহে এইটো অত্যাচাৰ ড্ৰাইভাৰৰ লগত অত্যাচাৰ কৰি আছে গাড়ী ৰখোৱা ড্ৰাইভাৰবিলাকৰ লগত তাত তেখেতৰ নিজৰ মুনাফাৰ কাৰণে ইয়াত ব্যক্তিগতভাৱে কৈছে বা কেইজনমান স্থানীয় যুৱকে আলোচনা কৰিছে নাই তেখেত নামানে কোনো পধ্যে নামানে আৰু তেখেতৰ চিনাকি ওপৰমহলক কাৰোবাক ফোন কৰি আমি গম পাওঁ ক'ত ফোন কৰে নাজানো কিন্তু ফোন কৰি কৈ দিয়ে যে এনেকুৱা প্ৰব্লেম বোলে আমিতো একো প্ৰব্লেম দিয়া নাই তেখেতক আমি কথা জনাইছোঁ তেখেতে ইয়াৰ পৰা গৈ সোণাইবিলি চেণ্টাৰত বহক আমি নিজে জেগা দিম ইয়াৰ পৰা 100 মিটাৰ আঁতৰত জেগা আছে আমি জেগা দিম চেণ্টাৰত তাত আমাৰ তেখেতক বহাক লৈ কোনো কথাই নাছিল তেখেতে আইন উলংঘা কৰাৰ পিছতো তেখেতে আকৌ মানে নিজে পাৱাৰ খটুৱাই ড্ৰাইভাৰবিলাক দম দিয়ে এইটো আমি কেতিয়াও সহ্য নকৰোঁ আপোনালোকৰ জৰিয়তে এই বস্তুটো সমাধান বিচাৰিছোঁ আমি প্ৰশাসন বিভাগক অনুৰোধ জনাইছোঁ আপোনালোকৰ জৰিয়তে চৰকাৰকো অনুৰোধ জনাইছোঁ যে তেখেতক ইয়াৰ পৰা আঁতৰাই বেলেগ জেগাত বহাই দিয়ক আমাৰ কোনো প্ৰব্লেম নাই তেতিয়াহ'লে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত